আৰু উন্মোচনৰ এইটোৱে অৰ্থ উন্মোচন মানে হল মুক্ত নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভকামনা থাকিল আৰু ভাৰতৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত আমাৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন আৰু উন্মোচন কৰা হয় আৰু উত্তোলন আৰু উন্মোচন কেতিয়া কৰা হয় উত্তোলন কেতিয়া আৰু উন্মোচন কেতিয়া কিছুমানে হয়তো শুনি আচৰিত হ'ব পতাকা উত্তোলন আৰু পতাকা উন্মোচন নম্বৰ স্বাধীনতা দিৱস পতাকা উত্তোলন আৰু 2 নম্বৰ গণৰাজ্য দিৱস গণতন্ত্ৰ দিৱস পতাকা উন্মোচন 15 আগষ্টত পতাকা উত্তোলন বুলি কোৱা হয় কিয় কোৱা হয় এখন নুৰাই লৈ ভালকে বান্ধি ধৰা হয় আৰু যেতিয়া উত্তোলন কৰাৰ সময়ত যিজনে উত্তোলন কৰিব অৰ্থাৎ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু যদি ৰাজ্যৰ হয় মুখ্যমন্ত্ৰীয়ে তাৰ মানে পতাকাখন উত্তোলন কৰিব আৰু তেতিয়া উত্তোলন কৰাৰ সময়ত তেতিয়া খুব জোৰেৰে তাৰ মানে খুব ক্ষিপ্ৰতাৰে এনেকে টানি দি পতাকাখন তাৰ মানে উত্তোলন কৰি দিয়া হয় এইটোক উত্তোলন কৰা বুলি কোৱা হয় এই 15 আগষ্ট তাৰিখতেই চৰকাৰীভাৱে ব্ৰিটিছৰ পতাকাখন নমাই দি আমাৰ ভাৰতীয় পতাকাখন তুলি দিছিল আৰু উত্তোলনৰ এইটোৱে অৰ্থ যে আমাৰ ভাৰতবৰ্ষই যুঁজিহে শীৰ্ষত উপনীত হৈছে আৰু আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত নুৰাই লৈ বান্ধি ধৰা হয় আৰু ইয়াক উত্তোলন নকৈ উন্মোচন বুলি কিয় কোৱা হয় আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে আৰু এই দিনটোতেই 26 জানুৱাৰী এই দিনটোতেই আমি নিজৰ অধীন হৈছিলোঁ অৰ্থাৎ প্ৰজা হিচাপে নিজৰ অধীন হৈছিলোঁ আমি মুক্ত হৈছিলোঁ উন্মোচনৰ কথাটো মই অলপ আগতে কৈ দিলোঁ আচলতে উন্মোচন কৰাৰ আগতে পতাকাখন আচলতে ওপৰত তুলি থৈ দিয়া হয় আৰু যেতিয়া মেলি দিয়া হয় যেতিয়া তাক টানি মেলি দিয়া হয় হেতুক উন্মোচন কৰা বুলি কোৱা হয় আৰু উন্মোচনৰ এইটোৱে অৰ্থ উন্মোচন মানে হল মুক্ত উন্মোচনৰ অৰ্থই হৈছে মুক্ত অৰ্থাৎ যিদিনাৰ পৰা আমাৰ প্ৰজাসকলে মুক্ত হৈছিল আৰু আপোনালোকে সকলো জ্ঞাত যে 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখনক চূড়ান্ত ৰূপ দিছিল অৰ্থাৎ সাংবিধানিক ৰূপ দিছিল যদিও 1950 চনৰ 26 জানুৱাৰীত এইখন কাৰ্যকৰী কৰা হৈছিল আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু সেই দিনৰ পৰাই আমাৰ ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে আৰু এই দিনৰ পৰাই আমি ভাৰতবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছো আমি হেতু কথা সকলোৱে জানো কিন্তু এটা কথা আজি দিনাখন আমি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস পালন কৰো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু ৰাজ্যিক পৰ্যায়ত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে 1950 চনৰ 26 জানুৱাৰীৰ আগতে আচলতে আমাৰ দেশৰ সংবিধান নাছিল বাবে আমাৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে পতাকা উত্তোলন নকৰে আৰু আনহাতে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰ পৰ্যায়ৰ ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজ্যপালে নিজ ৰাজধানীত তাৰ মানে পতাকা উন্মোচন কৰে আৰু সেইদৰে গণতন্ত্ৰ দিৱসত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পতাকা উন্মোচন নকৰে আৰু সেই দুটা বিশেষ দিনত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন আৰু উন্মোচন কৰাৰ আগতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি পৰিবেশন কৰা হয় আপোনালোকৰ আগত যিখিনি কথা মই অৱগত কৰিলোঁ যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব নিজৰ বুলি ক্ষমা কৰি দিব তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা থাকিল তো মোৰ ভিডিঅ'টো যিসকলে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু কমেণ্ট কৰিব যিসকলে কিছুমানে ভিডিঅ' চাই কিন্তু কমেণ্ট নকৰে কমেণ্ট কৰিব ধন্যবাদ।